ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে নতুন চৰকাৰখনে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। কৰ্মচাৰীসকলৰ বাবে 8টাকৈ ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্যৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। নতুন নিযুক্তিৰ স্বাৰ্থত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 50 ঊৰ্ধ্বৰ অদক্ষ কৰ্মচাৰীৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিয়া হৈছে। 50 বছৰ অতিক্ৰম কৰা কৰ্মচাৰীৰ তালিকা প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে বিভাগীয় মুৰব্বীক। অপ্ৰয়োজনীয় অদক্ষ চৰকাৰী চাকৰিয়ালক বিদায় দিব চৰকাৰে। ইতিমধ্যে 2 লাখ নিযুক্তিৰ যি ঘোষণা কৰিছে, ইয়াৰে অংশস্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে। গতিকে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ একশ্যন আৰম্ভ। চৰকাৰী কৰ্মচাৰী কঠোৰ নিৰ্দেশ। 10:15 ভিতৰত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি 5:15 আগেয়ে কাৰ্যালয় ত্যাগ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহত কৰ্মচাৰীসকলৰ অনিয়মীয়া উপস্থিতি ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ইপিনে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰাও এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। শেহতীয়াভাৱে জিলাই জিলাই নিৰ্দেশনা দিয়া হৈছে। জিলা শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰিছে যে 9 বজাৰ ভিতৰত শিক্ষক কৰ্মচাৰীক উপস্থিত থকাৰ নিৰ্দেশ। 9:10 ভিতৰত লিপিবদ্ধ কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ সময়সূচী 9 বজাৰ পৰা বিয়লি 1 বজালৈ। বিয়লি 3:25 বিদ্যালয়ত থাকিব লাগিব শিক্ষক কৰ্মচাৰী। উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা 9 বজাৰ পৰা বিয়লি 3:25 প্ৰস্থানৰ সময়তো শিক্ষক কৰ্মচাৰীয়ে শিক্ষা সেতু পৰ্টেলত লিপিবদ্ধ কৰিব লাগিব উপস্থিতি। অন্যথা অনুমতি নোহোৱাকৈ আগতীয়া প্ৰস্থান কৰা বুলি গণ্য কৰা হ'ব। শিক্ষা সেতু পৰ্টেলৰ যোগে উপস্থিতি প্ৰস্থানৰ সময় নিৰীক্ষণ কৰিব আৰু অনিয়ম ধৰা পৰিলে কাৰণ দৰ্শোৱা জাননী দিয়া হ'ব। কাৰণ সন্তোষজনক নহ'লে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 8ম দৰমহা আয়োগৰ দৰমহাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ গৈছে। শেহতীয়াকৈ কেবিনেট ছেক্ৰেটাৰীৰ সৈতে NCGCMৰ এই বৈঠক অনুষ্ঠিত হৈছে, য'ত ন্যূনতম দৰমহা 69,000 টকালৈ বৃদ্ধিৰ দাবী উঠিছে। লগতে কৰ্মচাৰীসকলৰ দৰমহা ফেমিলি ইউনিট 5 অনুসৰি দিয়াৰ পৰিৱৰ্তনক লৈ আলোচনা কৰা হৈছে। কেবিনেট ছেক্ৰেটাৰীয়ে ইতিবাচক আশ্বাস দিছে যে সকলো দাবীৰ ওপৰত গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এই বৈঠক যথেষ্ট আশাব্যঞ্জক বুলি ধৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ আয়োগত কৰ্মযোগী পাঠ্যক্ৰমৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰিছে আৰু ইয়াৰ সময়সীমা এতিয়া 31 মে'লৈকে বৃদ্ধি কৰা হৈছে। যিসকল কৰ্মচাৰীয়ে বৰ্তমানলৈকে আয়োগত কৰ্মযোগী পৰ্টেলৰ জৰিয়তে পাঠ্যক্ৰম গ্ৰহণ কৰা নাই বা চাৰ্টিফিকেট ল'ব পৰা নাই, তেওঁলোকে 31 মে'লৈকে এই কামখিনি কৰিব পাৰিব। ইপিনে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া আৰু তেওঁৰ নৱনিৰ্বাচিত মন্ত্ৰীসভালৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ কৰ্মচাৰী সমাজ তেওঁৰ গতিশীল আৰু শক্তিশালী নেতৃত্বৰ প্ৰতি গভীৰ আস্থা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। আমি নিশ্চিত যে এই নতুন কাৰ্যকালত তেওঁৰ বলিষ্ঠ নেতৃত্বত অসমে এক নতুন উচ্চতা স্পৰ্শ কৰিব। ইয়াৰ লগতে আমি আশাবাদী যে নৱগঠিত চৰকাৰে কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া উদ্বেগ আৰু সমস্যাসমূহৰ সমাধানত অগ্ৰাধিকাৰ দিব। বিশেষকৈ কৰ্মচাৰীসকলৰ অৱসৰকালীন সুৰক্ষা আৰু উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰিবলৈ যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। সভাপতি সাধাৰণ সম্পাদক সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা। ইপিনে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰাও নতুন চৰকাৰখনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে শিক্ষক সন্মিলনীয়ে চৰকাৰলৈ আহ্বান জনাইছে যে শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰিব লাগে। এয়া চৰকাৰৰ দায়িত্ব আৰু শিক্ষকৰ আত্মবিশ্বাস এতিয়া হেৰুৱাই পেলোৱা হৈছে। তাক ঘূৰাই আনি চৰকাৰখনে বিদ্যালয়সমূহ প্ৰাণৱন্ত কৰি তুলিবলৈ আহ্বান জনাইছে।
নতুন চৰকাৰখনলৈ অলেখ প্ৰত্যাশা আৰু শুভেচ্ছা। সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ হৈ প্ৰধান সম্পাদক ৰাতুল গোস্বামী। ইপিনে ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে পুনৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। CITUৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী চলিছিল, য'ত 26,000 টকা ন্যূনতম মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন হৈছে। ভাৰতীয় শ্ৰম সন্মিলনৰ 45 সংখ্যক সভাৰ সিদ্ধান্ত অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীক শ্ৰমিক হিচাপে স্বীকৃতি দিয়া আৰু মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰা, সমান কামৰ সমান মজুৰি আদায় দিয়াৰ উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰয়োগ কৰি চৰকাৰখনক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। লগতে চৰকাৰী আঁচনিৰ ৰূপায়ণত জড়িত তৃণমূল কৰ্মচাৰী প্ৰায় 2,60,000 অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীয়ে কোনো মজুৰি নাপায়। দৈনিক 100 পৰা 150 টকাৰে মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে মহিলা কৰ্মচাৰীক। CITUৱে ৰাজ্যৰ চৰকাৰক অনতিপলমে ন্যূনতম মজুৰিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি ন্যূনতম মজুৰি কমেও 26,000 টকা ধাৰ্য কৰিব লাগে বুলি দাবী জনাইছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।